নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। প্ৰথমতে মই আপোনালোকক অতি দুখেৰে জনাওঁ যে মোৰ মাৰ বাইদেউৰ ছোৱালী অৰ্থাৎ মোৰ জেঠীৰ ছোৱালী সম্বন্ধত মোৰ বাইদেউ হয়। তেওঁ যোৱা 9/6/2025 তাৰিখে ৰাস্তাৰে গৈ থাকোঁতে অতিপাত গৰমৰ বাবে ঢলি পৰে আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যুমুখত পৰে। পিছত গম পাওঁ যে তেওঁ হয়তো অতিপাত গৰমৰ বাবে ষ্ট্ৰক হৈ মৃত্যুবৰণ কৰিব পাৰে। আপোনালোকে নিশ্চয় মন কৰিছে, আজি কিছুদিনৰ পৰা আমাৰ চাৰিওপিনে থকা বায়ুমণ্ডলৰ পাৰস্তম্ভ দিনক দিনে বাঢ়ি গৈ আছে। ফলস্বৰূপে তাপমাত্ৰা বাঢ়ি গৈ আমাৰ শৰীৰত অতিপাত গৰমে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিছে। ফলস্বৰূপে শীতৰ ক্ষমতাটো কমি গৈছে। আজি কিছু বছৰ আগলৈকে তাপমাত্ৰাৰ সমস্যাটো অসমত ইমান গুৰুতৰ নাছিল। আমি শুনিছিলোঁহে যে ইয়াৰ প্ৰভাৱ অসমৰ বাহিৰৰ ৰাজ্যৰ যেনে দিল্লী, ৰাজস্থান এইবিলাকত অতিপাত পৰে। কিন্তু বিভিন্ন কাৰণবশতঃ আজি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিশেষকৈ অসমত তাপমাত্ৰাৰ পৰিমাণ দিনক দিনে বহুত পৰিমাণে বাঢ়ি গৈছে। যিমানে সময় আগবাঢ়ি গৈ আছে যেন সিমানে তাপমাত্ৰাও বাঢ়ি গৈ আছে আৰু ই আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব ধৰিছে। তাৰ ভিতৰত অন্যবিধ ৰোগ হ'ল হিট ষ্ট্ৰক। আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে এইবিধ ৰোগ সাধাৰণতে অতিমাত্ৰা গৰমত শৰীৰৰ উষ্ণতা 104 ডিগ্ৰী ফাৰেনহাইটতকৈ অৰ্থাৎ 40 ডিগ্ৰী চেলচিয়াছতকৈ যদি বেছি হয় তেতিয়াহ'লে হোৱাৰ সম্ভাৱনা বেছি থাকে। সাধাৰণতে স্কুলীয়া ল'ৰা ছোৱালী আৰু বয়স্ক লোকৰ মাজত এই ৰোগটো হোৱা বেছি দেখা যায়। হিট ষ্ট্ৰকৰ লক্ষণ সাধাৰণতে কি হ'ব পাৰে? অতিপাত গৰমৰ বাবে শৰীৰৰ উষ্ণতা যদি 104 ডিগ্ৰী ফাৰেনহাইটতকৈ ওপৰত অৰ্থাৎ 40 ডিগ্ৰী চেলচিয়াছতকৈ যদি ওপৰত হয় তেতিয়াহ'লে সাধাৰণতে এই ৰোগটো হোৱাৰ সম্ভাৱনা বেছি। এই ৰোগে মগজুৰ লগতে শৰীৰৰ আন অংগবিলাকতো যথেষ্ট পৰিমাণে ক্ষতি কৰিব পাৰে। এই ৰোগে ব্যক্তিজনৰ মানসিক অৱস্থাৰ ওপৰতো পৰিৱৰ্তন কৰিব পাৰে, যেনে দিশহাৰা খিংখিঙীয়া উত্তেজনা। এই ৰোগে ছালখনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, যেনে ছালখন অত্যন্ত ৰঙা পৰা আৰু গৰম হোৱা। শ্বাস প্ৰশ্বাসৰ গতি বাঢ়ি যাব পাৰে, হৃদস্পন্দনৰ গতি বাঢ়ি যাব পাৰে, অতিপাত মূৰৰ বিষ হ'ব পাৰে, বেছিকৈ বমি হ'ব পাৰে বা বমিৰ ভাৱ হ'ব পাৰে, শৰীৰৰ মাংসপেশীৰ বিষ হ'ব পাৰে, উৎসাহ বা চেতনাহীন হৈ একেবাৰে কমা পৰ্যন্তলৈ গৈ মৃত্যুবৰণ কৰিব পাৰে। হিট ষ্ট্ৰকৰ প্ৰাথমিক চিকিৎসা কেনেকৈ কৰিব পাৰি? হিট ষ্ট্ৰকৰ চিকিৎসা বুলি ক'লে সাধাৰণতে মগজুকে আদি কৰি শৰীৰৰ আন অংগবোৰৰ ক্ষতিসাধন কেনেকৈ নকৰাকৈ থাকিব পাৰে তাৰ বাবে তাৎক্ষণিকভাৱে শৰীৰৰ উষ্ণতা কমাবলৈ চেষ্টা কৰাটোৱে ইয়াৰ প্ৰাথমিক চিকিৎসা বুলি ক'ব পাৰি। ব্যক্তিজনক তৎক্ষণাত ঠাণ্ডা কৰিব লাগে। ঠাণ্ডা পানীৰ তাপত ব্যক্তিজনক ডুবাই দিব লাগে। ঠাণ্ডা পানী বা বৰফৰ পানীৰে শৰীৰটোক তিয়াই দিব লাগে। আহল বহল ডাঠ কাপোৰ বা বিচনা চাদৰেও পানীত ভিজাই শৰীৰৰ উষ্ণতা হ্ৰাস কৰিব পাৰি। ফেন নাইবা এচিৰ জৰিয়তেও শৰীৰৰ উষ্ণতা দূৰ কৰিব পাৰি। যথেষ্ট পৰিমাণে ORS খাব দিব লাগে। প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শলৈ চেলাইনৰ ব্যৱস্থা কৰিব পাৰি। তাৰোপৰি নাৰিকলৰ পানীত পৰ্যাপ্ত পৰিমাণে খাব দিব লাগে। এনেকৈ খোৱাৰ ফলত শৰীৰৰ পৰা উষ্ণতা দূৰ হ'ব আৰু শৰীৰটো হাইড্ৰেট হৈ সম্পূৰ্ণ সুস্থ হৈ উঠিব। চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে এটা কথা খুব গুৰুত্ব সহকাৰে ল'ব লাগিব যে শৰীৰৰ উষ্ণতা, হৃদস্পন্দনৰ গতিবেগ, শ্বাস প্ৰশ্বাসৰ গতি আৰু ৰক্তচাপ যদি নিয়ন্ত্ৰণত নাহে বা শৰীৰৰ উষ্ণতা হ্ৰাস কৰাৰ কাৰণে যিবোৰ শীতল কৰাৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাসমূহ যদি ফলপ্ৰসূ নহয় তেতিয়াহ'লে তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল হিট ষ্ট্ৰক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। এই তীব্ৰ গৰমৰ সময়ছোৱাত বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীবিলাক আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে বাহিৰত ওলাবলগীয়া হয়। সেইবাবে তেওঁলোকৰ সঘনাই ডিহাইড্ৰেশ্যন হোৱাৰ সম্ভাৱনা বেছি। ঘূৰোৱা, গা দুৰ্বল লগা, বমি বমি ভাৱ হোৱা, দিশহাৰা হোৱা, ভ্ৰম বোকা, মূৰ্ছা যোৱা আদি হ'ব পাৰে। তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। পাৰিলে ইলেক্ট্ৰল পাউডাৰ বা গ্লুক'জ পানীত মিহলাই তেওঁলোকে ঘৰৰ পৰাই লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। কোনো বিশেষ জৰুৰী কাম নাথাকিলে স্কুল বা কলেজ শেষ হোৱাৰ লগে লগে ঘৰলৈ আহি ঘৰতে শৰীৰটো ঠাণ্ডা কৰি ৰাখিব লাগে। এই তীব্ৰ গৰমৰ সময়ছোৱাত পাৰিলে পাতল বায়ু চলাচল কৰিব পৰা ভাল কটন কাপোৰ পিন্ধিব লাগে। দিন হাজিৰা কৰা ব্যক্তিসকলে প্ৰখৰ ৰ'দত অতিপাত গৰমত কাম কৰিব লাগে বাবে তেওঁলোকৰ শৰীৰৰ উষ্ণতা যাতে বাঢ়ি নাযায় তাৰ বাবে তেওঁলোকে কমেও 4-5 লিটাৰ পানী খাব লাগে, অৰ্থাৎ পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে আৰু হাত ভৰি মুখ ধুই থাকিব লাগে। দিনটোৰ আটাইতকৈ কম গৰম সময়খিনিতে আপোনালোকে আপোনালোকৰ কামখিনি কৰিবৰ কাৰণে যত্ন কৰিব লাগে। দিনটোৰ আটাইতকৈ গৰম সময়খিনিত আপোনালোকে ফেন থকা ৰুমত বা এচি থকা ৰুমত থাকিব পাৰিলে ভাল, নতুবা গছৰ ছাঁত সময়খিনি পাৰ কৰিব লাগে। ৰ'দত ৰখাই থোৱা গাড়ীত পটককৈ উঠিব নালাগে। এচি লগাই ঠাণ্ডা কৰি বা দুৱাৰ খিৰিকী খুলি ভিতৰৰ বায়ুখিনি অৰ্থাৎ গৰম বতাহখিনি ঠাণ্ডা কৰিয়ে পুনৰ ব্যৱহাৰ কৰিব লাগে।
ৰাতি শোৱাৰ সময়ত এগিলাচ পানী খাই শুব লাগে আৰু ৰাতি যাতে আপুনি অতি সহজতে হাত দিলে পানী পায় তাৰ প্ৰতি আপোনালোকে মনোযোগ দিব লাগে। পাৰিলে এই তীব্ৰ গৰমৰ সময়ছোৱাত আপোনালোকে খুব বেছি যদি দৰকাৰী নহয় তেতিয়াহ'লে দূৰ ভ্ৰমণ বাতিল কৰিব পাৰে। শেষত মই আপোনালোকক এটা কথাৰ প্ৰতি মনোযোগ দিব বিচাৰিছোঁ, যিসকল ব্যক্তিৰ ডায়েবেটিছ, কিডনী, হাৰ্ট আৰু লিভাৰৰ প্ৰব্লেম থাকে বা ৰোগৰ সমস্যা থাকে, তেওঁলোকে তেওঁলোকৰ নিয়মিত যিখিনি ঔষধ তেওঁলোকে নিয়মিতভাৱে কৰিব ঠিকেই, কিন্তু তেওঁলোকে হাইড্ৰেট হৈ থাকিবৰ বাবে শৰীৰৰ পানীৰ পৰিমাণটো বৃদ্ধি কৰিব লাগে কি নালাগে সেইটো চিকিৎসকৰ পৰামৰ্শ লৈহে আগবাঢ়িব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে শৰীৰৰ উষ্ণতা কমাই কেনেকৈ হাইড্ৰেট হৈ এটা সুস্থ জীৱন যাপন কৰিব পাৰে তাৰ বিষয়ে এটা থুলমূলকৈ আভাস পালে। ধন্যবাদ।